ঘৰৰ পৰা ওলাইছোৱে মাত্ৰ ফ্লিপকাৰ্টৰ পৰা ফোন আহিছে যে পাৰ্চেল এখন আছে বুলি। নাজানো কোনে অৰ্ডাৰ দিছিলে, হয়তো বা ঘৰৰ পৰাই অৰ্ডাৰ দিছিলে। মোৰ নাম্বাৰখন দিয়া আছে ফ্লিপকাৰ্টত। সেইকাৰণে মই আকৌ ঘূৰি আহিলোঁ, আহি পাৰ্চেলখন ৰিচিভ কৰিলোঁ যিহেতু ঘৰত কোনো নাই আৰু মই দি থৈ আহিলোঁ। যিয়ে নহওক আজি অলপ কাম কৰিব লাগিব যিহেতু মাহৰ শেষৰ দিনাখন আহি গৈছে, তো মোৰ হাতত আৰু সময় নাই, সেইকাৰণে ওলাইছোঁ। আৰু আজি মই ইচ্ছা কৰি ঘৰৰ পৰা ওলাই আহিলোঁ, নাহিলেও ভাল হয় কাৰণ মোৰ কাষ্টমাৰবোৰ ইমানো বেয়া নহয়, সিহঁতে ডেট অনুযায়ী পে'মেণ্টবোৰ কৰি দিয়ে। গোটেই দিনটো ঘৰত থাকিও ভাল নালাগে, অলপ ঘূৰা ফুৰা কৰিম বুলি ওলাই আহিছোঁ। আৰু এইফালে বাইকত তেলো কম আছে, প্ৰথমতে তেল অলপ ভৰাই লৈ আছোঁ, ঘৰতে থৈ দিয়া হয়, সৰু ভাইটিয়ে বাইক চলাই তেল খতম কৰি দিয়ে আৰু ময়ো আজি অলপ ফিল্ড ভিজিট কৰিম বুলি ওলাই আহিছোঁ। কেতিয়াবা এনেই ঘূৰা ফুৰা কৰাৰ ইচ্ছা জাগি উঠে আৰু এইফালে আজি বতৰটো চাই লওক, কেনেকুৱা দিনত কাম কৰিও ভাল লাগে। আহি গ'ল আজিৰ দিনৰ প্ৰথম কাষ্টমাৰৰ ঘৰত, ডেট দিয়াই আছিলে, কেছ থকাৰ কাৰণে আহিব লগা হ'ল আৰু পে'মেণ্ট কালেক্ট কৰা হ'ল। এতিয়া মই আছোঁ মেলাঘাটৰ পৰা উজাগাঁৱলৈ যাম। উজাগাঁৱত মানে এইখন যিটো ৰাস্তা আছে, এই ৰাস্তাটো এইফালেদি মই আহিছোঁ, এইফালেদি আহি এতিয়া মই এইফালেদি উজাগাঁৱলৈ গুচি যাম। তো মোৰ ঠাইখন বহুত ভাল লাগিছে কাৰণ ইয়াতে চাৰিওফালে কেৱল পুখুৰী আছে। তাৰ পৰা মই এটা বস্তু ইয়াতে বুজি পালোঁ যে মানে কি মানুহৰ যিটো মুখ্য উপাৰ্জন মাছৰ ব্যৱসায়, তামাম ভাল লাগিছে মোক, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ। আৰু মই আজি উজাগাঁৱত যাম, কাষ্টমাৰ এটা আছে 18 তাৰিখৰ পৰা, তাক ফোন কৰি আছোঁ, সি ফোন ৰিচিভ কৰা নাই। ইয়াৰ আগত মোক কোনোদিনো তাৰ ঘৰত যোৱাৰ কাৰণে দৰকাৰ নাছিলে কাৰণ তেওঁ এনেকুৱা কাষ্টমাৰ নাছিলে, কিয় বা নাজানো এইটো মাহত অলপ দিগদাৰ দি আছে। তো ভাবিলোঁ আজি অলপ তাৰ ঘৰলৈ যাওঁ। তো ব'লক আমি আগলৈ আৰম্ভ কৰোঁ।